আজি 22 জানুৱাৰী 2024 আজি ভগৱান শ্ৰী ৰামচন্দ্ৰৰ মৰ্যাদা পুৰুষ শ্ৰী ৰামচন্দ্ৰৰ যি জন্মভূমি আছিলে এই জন্মভূমিত প্ৰাণ প্ৰতিষ্ঠাৰ কাৰণে দিন ধাৰ্য কৰা হৈছে। 550 বছৰৰ এক বৃহৎ আন্দোলনৰ যৱনিকা পৰিল আৰু আজি সেই আমাৰ প্ৰভুজনাৰ যি জন্মস্থান আছিলে এই জন্মস্থান আমি আকৌ ঘূৰাই পাইছোঁ আৰু আমি তাত এক মন্দিৰ প্ৰতিষ্ঠা হৈছে। তাৰ লগত সংগতি ৰাখি আমি গৌৰীসাগৰ বৃহত্তৰ গৌৰীসাগৰ ৰাইজে আজি গৌৰীসাগৰত বিভিন্ন কাৰ্যসূচীৰে আজি ৰাতিপুৱা এই 10 বজাৰ পৰা আমাৰ সকলো কাৰ্যসূচী আৰম্ভ হ'ব। সন্ধ্যা ঠিক 6 বজাৰ লগে লগে আমাৰ সাংস্কৃতিক সন্ধিয়া হ'ব। তাত ৰাম ভক্তি গীত হ'ব। বিয়লি 2:45 এক শোভাযাত্ৰা, সাংস্কৃতিক শোভাযাত্ৰা, যি শোভাযাত্ৰাত আপোনালোকে সকলোৱে দৰ্শন কৰিব পাৰিব। যি শিলাৰ দ্বাৰা সীতাক উদ্ধাৰ কৰিবলৈ লংকালৈ গৈছিলে, ৰাম সেতু বনাইছিলে, সেই শিলা আমাৰ মঞ্চত সকলোৱে চাবলৈ পাব। আমি সকলো ৰাইজকে, বৃহত্তৰ গৌৰীসাগৰবাসী ৰাইজক আমি সেই শিলা দৰ্শন কৰি আমাৰ এই মহৎ কাৰ্যত সকলোকে উপনীত হ'বলৈ আৰু সকলোকে ইয়াত সহযোগ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজি 22 জানুৱাৰী 2024 আজি ভগৱান শ্ৰী ৰামচন্দ্ৰৰ মৰ্যাদা পুৰুষ শ্ৰী ৰামচন্দ্ৰৰ যি জন্মভূমি আছিলে এই জন্মভূমিত প্ৰাণ প্ৰতিষ্ঠাৰ কাৰণে দিন ধাৰ্য কৰা হৈছে। 550 বছৰৰ এক বৃহৎ আন্দোলনৰ যৱনিকা পৰিল আৰু আজি সেই আমাৰ প্ৰভুজনাৰ যি জন্মস্থান আছিলে এই জন্মস্থান আমি আকৌ ঘূৰাই পাইছোঁ আৰু আমি তাত এক মন্দিৰ প্ৰতিষ্ঠা হৈছে। তাৰ লগত সংগতি ৰাখি আমি বৃহত্তৰ গৌৰীসাগৰ ৰাইজে আজি গৌৰীসাগৰত বিভিন্ন কাৰ্যসূচীৰে আজি ৰাতিপুৱা এই 10 বজাৰ পৰা আমাৰ সকলো কাৰ্যসূচী আৰম্ভ হ'ব। সন্ধ্যা ঠিক 6 বজাৰ লগে লগে আমাৰ সাংস্কৃতিক সন্ধিয়া হ'ব। তাত ৰাম ভক্তি গীত হ'ব। বিয়লি 2:45 এক শোভাযাত্ৰা, সাংস্কৃতিক শোভাযাত্ৰা, যি শোভাযাত্ৰাত আপোনালোকে সকলোৱে দৰ্শন কৰিব পাৰিব। যি শিলাৰ দ্বাৰা সীতাক উদ্ধাৰ কৰিবলৈ লংকালৈ গৈছিলে, ৰাম সেতু বনাইছিলে, সেই শিলা আমাৰ মঞ্চত সকলোৱে চাবলৈ পাব। আমি সকলো ৰাইজকে, বৃহত্তৰ গৌৰীসাগৰবাসী ৰাইজক আমি সেই শিলা দৰ্শন কৰি আমাৰ এই মহৎ কাৰ্যত সকলোকে উপনীত হ'বলৈ আৰু সকলোকে ইয়াত সহযোগ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ।